এবাৰ এতিয়া সামাজিক মাধ্যমত যেহেতু জুবিন ক্ষেত্ৰক লৈ কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ মন্তব্য কৰিছিল এছঅপি জাৰি কৰা হৈছিল সময়সীমা বান্ধি দিয়া হৈছিল তাৰ পিছতে এইবাৰ জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময়সীমা পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিভিন্নজনে দাবী জনাইছে কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান সাহিত্যিক ৰীতা চৌধুৰীৰ আৰু ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান জনাই এক পত্ৰ লিখা পৰিলক্ষিত হৈছে যেন মুখ্যমন্ত্ৰীলৈ এক মুকলি চিঠি ৰীতা চৌধুৰীৰ সামাজিক মাধ্যম যোগে ৰীতা চৌধুৰীয়ে জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময়সীমা পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজিৰ দিনটোত আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু জুবিন ক্ষেত্ৰত প্ৰৱেশক লৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ খোলা থাকিব জুবিন ক্ষেত্ৰ নিশা 10 বজাৰ পাছত জুবিন ক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ এই সন্দৰ্ভত এতিয়া সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰ মুখ্যমন্ত্ৰী কি ক'লে বিশিষ্ট সাহিত্যিকগৰাকীয়ে আমি এ টু জেড জনাই যাম এই মুহূৰ্তত যেহেতু মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি লিখিছে লেখিকা সাহিত্যিক ৰীতা চৌধুৰীয়ে আৰু ৰীতা চৌধুৰীয়ে কি আহ্বান জনাইছে যেহেতু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰক লৈ কেতবোৰ নীতি নিৰ্ধাৰণ কৰি দিয়া পৰিলক্ষিত হৈছিল সময়সীমা বান্ধি দিছিল আৰু পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ খোলা থাকিব জুবিন ক্ষেত্ৰ নিশা 10 বজাৰ পাছত জুবিন ক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ বুলি মন্তব্য কৰিছিল আৰু এতিয়া এই সন্দৰ্ভতেই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰ মুখ্যমন্ত্ৰী কি ক'লে বিশিষ্ট সাহিত্যিকগৰাকী আমি এই মুহূৰ্তত জনাই যাম আৰু মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছে সামাজিক মাধ্যমৰ জৰিয়তে ৰীতা চৌধুৰীয়ে আপুনি এজন পৰিপক্ক ৰাজনীতিক এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ এইদৰেই বিভিন্ন বহুকেইটা গুৰুত্বপূৰ্ণ কথা সংগতি ৰাখি এইদৰেই ৰীতা চৌধুৰীয়ে পত্ৰ লিখিছে পত্ৰখনত কি আছে আমি এ টু জেড হুবহু পাঠ কৰি যাব বিচাৰিম এই মুহূৰ্তত লেখিকা বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে লিখিছে এইদৰেই মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে জুবিনক ভাল পোৱা সকলোৱে জুবিন ক্ষেত্ৰলৈ দিনত আহিবলৈ সময় নাপাবও পাৰে দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ সেয়েহে টোপনি আৰু জিৰণিৰ বিসৰ্জন দি দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে কিছুমানে বাৰে বাৰে আহে জুবিনৰ প্ৰতি তেওঁলোকৰ ভাল পোৱাৰ জোখ লোৱা অসম্ভৱ অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে তাৰ পৰা আজিলৈকে ওলাবই পৰা নাই তাৰ ভিতৰত ময়ো আছোঁ সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া তাৰ সলনি জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে দিয়া বাধা নিষেধে জুবিনক ভাল পোৱা ল'ৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে আত্মসননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে জনজাতি প্ৰধান ৰাজ্যখনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধা সহকাৰে ল'ব লাগিব একেদৰে আইন শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে মই এজন দায়িত্বশীল লেখক বা মাতৃ মাত মতাটো অতি জৰুৰী বুলি ভাবি যেতিয়া ভাৱ হয় তেতিয়া মাত এষাৰ দিওঁ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজকে পতিয়ন যোৱাৰ কথাহে কওঁ ঠৌত উঠি আনৰ নিৰ্দেশনা শুনি নকওঁ এই জটিল সময়ত সকলো ধৰণৰ ভয় লাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ'ব বুলি ভাবোঁ আপুনি এজন পৰিপক্ক ৰাজনীতিক এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ এইদৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীয়ে এক মুকলি পত্ৰৰ জৰিয়তে এক প্ৰকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীক স্পষ্টকৈ কৈছে যে আপুনি এজন পৰিপক্ক ৰাজনীতিক এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ কাৰণ যি সময়সীমা বান্ধি দিয়া হৈছে এই সময়সীমাই জুবিনৰ মৃত্যুত ভাগি পৰা যুৱ প্ৰজন্মক জটিল মানসিক অৱস্থালৈ লৈ যাব পাৰে বুলি মন্তব্য কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে আৰু আমি পুনৰবাৰ জনাইছোঁ যে কালিৰ দিনটোত এছঅপি জাৰি কৰা হৈছিল জুবিন ক্ষেত্ৰ সন্দৰ্ভত জুবিন ক্ষেত্ৰত প্ৰৱেশক লৈ ৰাজ্য চৰকাৰে এক প্ৰকাৰ নিৰ্দেশনা জাৰি কৰিছিল পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ খোলা থাকিব জুবিন ক্ষেত্ৰ আৰু এক প্ৰকাৰ যেন জুবিন অনুৰাগীৰ মনত এই কথা এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ জুবিন অনুৰাগী জুবিনক ভাল পাবৰ বাবে কোনো সময়সীমা নাথাকে এয়া জোখ চাইছে নেকি বুলি এক প্ৰকাৰ বিভিন্নজনে সামাজিক মাধ্যমত
প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক বা চৰকাৰক জুবিনৰ প্ৰতি ভাল পোৱা এক প্ৰকাৰ সময়সীমাৰে জোখ চাইছে নেকি বুলিও বিভিন্নজনে মন্তব্য কৰিছে যিহেতু নিশা 10 বজাৰ পাছত জুবিন ক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ বুলি কৈছে সমান্তৰালভাৱে একাংশই যিদৰে আদৰণি জনাইছে কিন্তু সময়সীমাক লৈ এতিয়া একাংশ গৰজি উঠা পৰিলক্ষিত হৈছে একাংশই বিৰূপ প্ৰতিক্ৰিয়া দিয়া পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত আৰু এই মুহূৰ্তত যেহেতু জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময়সীমা পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান সূচক এক পত্ৰ লিখিছে সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীয়ে আৰু কি লিখিছে আমি পুনৰ এবাৰ যদি এই মুহূৰ্তত পাঠ কৰি দিওঁ হুবহু কি লিখিছে সাহিত্যিকগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি বা প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে জুবিনক ভাল পোৱা সকলোৰে জুবিন ক্ষেত্ৰলৈ দিনত আহিবলৈ সময় নাপাবও পাৰে দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে কিছুমানে বাৰে বাৰে আহে জুবিনৰ প্ৰতি তেওঁলোকৰ ভাল পোৱাৰ জোখ লোৱা অসম্ভৱ আৰু স্পষ্টকৈ লিখিছে জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ ভাল পোৱাৰ জোখ লোৱা অসম্ভৱ অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে তাৰ পৰা আজিলৈকে ওলাবই পৰা নাই তাৰ ভিতৰত ময়ো আছোঁ আৰু যিহেতু জুবিন গাৰ্গৰ মৃত্যুত অসংখ্য লোক ভাগি পৰা পৰিলক্ষিত হৈছে মানসিকভাৱে আজিও বহুতে মানসিক তাৰণাৰ পৰা মানসিক কষ্টৰ পৰা নিজকে পৰিত্ৰাণ কৰিব পৰা নাই আৰু সেই সময়ত ৰীতা চৌধুৰীয়েও লিখিছে অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে তাৰ পৰা আজিলৈকে ওলাবই পৰা নাই তাৰ ভিতৰত ময়ো আছোঁ সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া তাৰ সলনি জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে দিয়া বাধা নিষেধে জুবিনক ভাল পোৱা ল'ৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে আত্মহননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে আমি স্পষ্টকৈ এটা বাক্য জোৰ দি ক'ব বিচাৰিছোঁ এটা বাক্য বিশেষ বাক্য এটা ব্যৱহাৰ কৰিছে উল্লেখ কৰিছে সাহিত্যিক ৰীতা চৌধুৰীয়ে যে এই যি সময়সীমা বান্ধি দিয়া হৈছে জুবিন ক্ষেত্ৰলৈ প্ৰৱেশৰ সময়সীমা বান্ধি দিয়া হৈছে নিশা 10 বজাৰ পিছত যাব নোৱাৰিব বুলি এক প্ৰকাৰ সদৰি কৰা হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে সেই সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে লিখিছে ডক্টৰ ৰীতা চৌধুৰীয়ে লিখিছে যে সমাজৰ অভিভাৱকসকলে মানুহৰ এই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া তাৰ সলনি জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে দিয়া বাধা নিষেধে জুবিনক ভাল পোৱা ল'ৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে আত্মহননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে বুলি উল্লেখ কৰিছে সাহিত্যিকগৰাকীয়ে আমি পুনৰবাৰ কৈছোঁ আত্মহননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে বুলি মন্তব্য কৰি এইদৰেই এখন আহ্বান সূচক পত্ৰ মুখ্যমন্ত্ৰীলৈ লিখিছে সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীয়ে যিহেতু কালিৰ দিনটোৰ পৰা যেতিয়ালৈকে যি সময়ত নিৰ্দেশনা জাৰি কৰা হৈছিল জুবিন ক্ষেত্ৰত প্ৰৱেশৰ প্ৰস্থানৰ সময়সীমা সন্দৰ্ভত তাৰ পিছতেই সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছিল চৰ্চা অব্যাহত আছিল বিভিন্নজনে এই নিৰ্দেশনাৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছিল আৰু আজিৰ দিনটোত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়েও এক প্ৰকাৰ মুখ্যমন্ত্ৰীক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমৰ জৰিয়তে শেষত স্পষ্টকৈ লিখিছে আপুনি এজন পৰিপক্ক ৰাজনীতিক এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে এতিয়া সাহিত্যিক ৰীতা চৌধুৰীৰ এই আহ্বানলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি সঁহাৰি দিয়ে সেয়াহে সময়ত লক্ষণীয় হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বানক কিদৰে লয় আৰু সময়সীমাৰ ক্ষেত্ৰত কিবা ৰোড বদল কৰে নে নকৰে সেয়া আমি জানিবলৈ বাট চাব লাগিব মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ সঁহাৰি আগবঢ়ায় সেয়াহে সময়ত লক্ষণীয় হ'ব